এজাক চৰাইৰ বাবে এখন গাঁৱৰ ৰাইজৰ মুখলৈ বিৰিঙিছে হাঁহি। বহুদিনৰ মূৰত গাঁওখনলৈ আহিছে দুষ্প্ৰাপ্য চৰাইজাক। চৰাইজাকক দেখি গাঁওবাসীৰ মনত আনন্দৰ জোৱাৰ। এয়া ডিব্ৰুগড়ৰ মধুপুৰ অঞ্চলৰ পৰিৱেশ। এনেদৰেই জাকে জাকে বহুদিনৰ মূৰত গাঁওখনলৈ আহিছে প্ৰকৃতিৰ চাফাই কৰ্মী খ্যাত দুষ্প্ৰাপ্য শগুন। অৱশ্যে শগুনজাক অহাৰো আঁৰত আছে কাৰণ। গাঁওখনত বাঘে চিকাৰ কৰিছিল এটা গৰু, আৰু মৰা গৰুটোৰ বাবেই এনেদৰে আগমন ঘটিছে শগুনজাকৰ। কালি বাঘে মাৰিলে গৰু এটা, তাকে সেইটো খাবলৈ শগুনটো দেখা দিয়া হৈছে। শগুনক কোৱা হয় প্ৰকৃতিৰ অমূল্য ৰক্ষক। অৱশ্যে ক্ৰমান্বয়ে বিলুপ্তিৰ পথত এই পক্ষীবিধ। পূৰ্বতে এই অঞ্চলটোত যদিও শগুনৰ উপস্থিতি অধিক আছিল, লাহে লাহে নোহোৱা হৈছিল। কিন্তু শেহতীয়াকৈ মৃতদেহ পৰিষ্কাৰৰ বাবে পুনৰ শগুন দেখিবলৈ পোৱাত অঞ্চলটোৰ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। আমাৰ ইয়াত অন্তত আমি 3 years মানৰ পৰা মানে দেখি আছোঁ আৰু সিহঁতৰ আগত আছিলে, কিন্তু মাজত মানে লুপ্ত হৈ গৈছিলে বস্তুটো। এতিয়া চোৱা, ইয়াত যিটো মানে সিহঁতে মানে বক্ষণ কৰি আছে, ৰাতিপুৱা যিটো কণ্ডিশ্যন আছিলে অন্তত সন্ধিয়ালৈকে মানে শেষ হ'বই। গতিকে মানুহৰ কাৰণে সি কিমান সহায়কাৰী বস্তু। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ ৰিপোৰ্ট, DD নিউজ অসম।